ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ ২ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ অনুশীলনী ১ৰ প্ৰশ্নোত্তৰসমূহ। প্ৰশ্নটো আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ: বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য হ'ল: ১. বতৰ বুলিলে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থাক বুজা যায়। অন্যহাতে জলবায়ু বুলিলে কোনো এখন ঠাইৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থাক বুজা যায়। দ্বিতীয় পাৰ্থক্যটো হৈছে বতৰ সঘনে পৰিৱৰ্তন হোৱা দেখা যায়, অন্যহাতে জলবায়ু সঘনে পৰিৱৰ্তন নহয়। প্ৰশ্ন নম্বৰ খ. বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়? উত্তৰ: বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বায়ুৱে এঠাইৰ পৰা আন এঠাইলৈ গতি কৰে। ইয়াকে বতাহ বুলি কোৱা হয়। বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। এনেদৰে প্ৰবাহিত হওঁতে বতাহে লগত কিছুমান বস্তু কঢ়িয়াই নিয়ে। প্ৰশ্ন নম্বৰ গ. বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? উত্তৰ: বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হৈছে সূৰ্য। প্ৰশ্ন নম্বৰ ঘ. আৰ্দ্ৰতা বুলিলে কি বুজা? বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান হৈছে জলীয় বাষ্প। এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলে। প্ৰশ্ন নম্বৰ প্ৰথম চ. বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ: বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰমিটাৰ। দ্বিতীয় চ. বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? উত্তৰ: বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হৈছে অক্ষাংশ, সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, ভূ-প্ৰকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি। প্ৰশ্ন নম্বৰ ২. বৰষুণৰ সৃষ্টি কেনেকৈ হয়? সূৰ্যৰ তাপৰ ফলত পানী বাষ্প হৈ ডাৱৰৰ সৃষ্টি হয়। ডাৱৰৰ পৰাই বৰষুণ সৃষ্টি হয়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে। এনেদৰে শীতল হৈ জলীয় বাষ্পবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। প্ৰশ্ন নম্বৰ ৩. বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: বতৰ হৈছে বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থা। ই পৰিৱৰ্তনশীল। বতৰৰ প্ৰধান উপাদান কেইটা হৈছে বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, জলীয় বাষ্প, বতাহ। এইসমূহৰ বিষয়ে তলত চমুকৈ বৰ্ণনা কৰা হ'ল। প্ৰথম উপাদানটো হৈছে বায়ুৰ উষ্ণতা। বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাণকে উষ্ণতা বুলি কোৱা হয়। এই উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। সূৰ্যৰ ৰশ্মিৰ তাপত ভূপৃষ্ঠ উত্তপ্ত হয়। ভূপৃষ্ঠৰ উত্তাপ বঢ়াৰ লগে লগে বায়ুৰ উষ্ণতাও বাঢ়ে। ২. বায়ুৰ চাপ। মহাকৰ্ষণ শক্তিৰ ফলত পৃথিৱীয়ে ভূপৃষ্ঠৰ আৰু ইয়াৰ ওপৰত থকা যিকোনো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। মহাকৰ্ষণ শক্তিৰ ফলত বায়ুমণ্ডলত এক ভূপৃষ্ঠমুখী চাপৰ সৃষ্টি হয়। এই চাপকে বায়ুৰ চাপ বুলি কোৱা হয়। এই চাপ বেৰমিটাৰ যন্ত্ৰৰ সহায়ত জোখা হয়। ৩. জলীয় বাষ্প। জলীয় বাষ্প হৈছে বায়ুমণ্ডলৰ এক স্বাভাৱিক উপাদান। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলে। আৰ্দ্ৰতা বেছি থাকিলে বতৰ সেমেকা হয়। জলীয় বাষ্পই ডাৱৰ, বৰষুণ, কুঁৱলী আদিৰ সৃষ্টি কৰে। ৪. বতাহ। গতিশীল বায়ুকে বতাহ বোলে। বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। অনুশীলনী ১ৰ ২ নম্বৰ পাঠৰ প্ৰশ্নোত্তৰ ইমানেই।